হেল্ল' ৱেলকাম বেক টু মাই মিনি ব্লগ। আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। মই এতিয়া মোৰ কাম এটা আছে, সেইকাৰণে তালৈ যাব লৈছোঁ আৰু ভাবিলোঁ আপোনালোককো লৈ যাওঁ, গতিকে ব'লক। মাস্কখন এইকেইদিন বহুত দৰকাৰ হৈ গৈছে, কিয় জানেনে? চবৰে ইমানেই বেছি বেমাৰ হৈছে এইকেইদিন, আৰু মাস্ক নলগালে মোৰ বহুত বেয়া লাগে। বেলেগৰো কিজানি হৈ যাব, সেই বস্তুটোৰ বেছি চিন্তা থাকে মোৰ। ধূলিটোৰ কাৰণে হৈছে নেকি এইকেইদিন। ৰেপিডত ৰৈ আছে, সোনকালে যাওঁ। বহুত ৰ'দ ইয়াতো, বহুত বেছি ৰ'দ দিছে, কি জানো। ডাবিংটো দি লওঁ, তাৰপাছত লগ পাই মোৰ ডাবিং দিয়া হৈ গ'ল আৰু এতিয়া মই যাম। মাৰ কাৰণে বস্তু এটা ল'ব আছে, দোকানত সোমাব লাগিব। এডোখৰ বাছতে যাওঁগৈ যদি বাছ পাওঁ। ইমান ধুনীয়া ফুল থকা, এডালে বেছি ধুনীয়া লাগিছে। মই ৰুম আহি পাই গ'লোঁ। ইমান ভোক লাগিছে নহয়, ৰেপিড' এখন বুক কৰিলোঁ। ফোনটো নালাগে, তেখেতে কৰিছে, মোলৈও ফোন নালাগে। মই কৰিছোঁ, তেখেতৰো নালাগে। ইমান ৰওঁতে দেৰি হৈ গ'ল। এতিয়া ভাত খাম আৰু মই আজি এফালে যাম। বুট লৈ পিনে বুট চুট পিন্ধি বহি আছে একদম। মিন্ত্ৰা বাৰ্থডে অফাৰ হয় নাই? মই ওলাই ৰেডি হৈ গ'লোঁ আৰু মোৰ পেকিঙো হৈ গ'ল। মই আহি অথনি ইমান যে ভোক লাগি আছিলে, আহি ভাত খালোঁ। ভাত খাই তাৰপাছৰ পৰা ৰেষ্ট লোৱালৈ নাই আৰু পেকিঙত লাগি গ'লোঁ। পেকিং ইটো ভৰাইছোঁ, সিটো ভৰাইছোঁ, আকৌ কিবা এটা মনত পৰিছে থাকি যাব বুলি আকৌ সেইটো ভৰাইছোঁ, তেনেকেই গ'ল। এতিয়াতো গধূলি একো নাখাওঁ, কফি একাপ খালোঁ, ব্লেক কফি একাপ। এতিয়া হৈ গ'ল আৰু টাইম হৈ গৈছে আৰু এতিয়া ওলাই যাম ৰুমৰ পৰা। 6:30 হৈ গ'ল, এতিয়া ৰুমৰ পৰা ওলাই যাম।